এনডিএফবি নেতাৰ বিৰুদ্ধে ভূমি বেদখলৰ অভিযোগ উত্থাপন হৈছে। একালত দুধৰ্ষ এনডিএফৰ নেতা এনডিএফবিৰ নেতা জি বিদায়ৰ বিৰুদ্ধে উঠিছে অভিযোগ। বাক্সাৰ অক্সিগুৰিত সাধাৰণ লোকৰ মাটি বেদখল কৰিছে বিদায়ে। 11জনকৈ লোকক ভাবুকি দি 51 বিঘাকৈ মাটি বেদখল কৰিছে। মানাহৰ সমীপৰ বেদখলীকৃত ভূমিত কৰিছে কলৰ খেতি। জি বিদায়ৰ নেতৃত্বত ভূমি বেদখল কৰা এই গেংটোত আছে 8জনকৈ লোক। অক্সিগুৰিৰ জ্যোতিষ মুছাহাৰীৰ লগতে 5জনকৈ লোকৰ ভূমি বেদখল কৰা হৈছে। লাবদাংগুৰি গাঁৱৰ 3জন লোকৰো ভূমি বেদখল কৰিছে গেংটোৱে। এই সন্দৰ্ভত শালবাৰী মহকুমাধিপতি জলা ৰাজচক্ৰ বিষয়াক অভিযোগো দাখিল কৰা হৈছে। মাটিখিনি মুকলাই দিবলৈ প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ব্যক্তিকেইগৰাকীয়ে। আমিতো আমার মাটি 7 বিঘা, প্রতিজন মানে 5জনের আমার 7 বিঘাকৈ মাটি। আমি 7 বিঘা মাটি আমি গোটেইজনে পাব লাগে। আমি কারো লগৰ হাইজা পেচাল কৰিব নাযাওঁ। আমাৰ মাটি আমাক লাগে। মোৰ আছে 7 বিঘা। কি নাম আপোনাৰ? অনিৰা মুছাহাৰী। এই বিদায়খনে দখল কৰি আছে তেওঁলোকে। আৰু তিথিৰামৰ 7 বিঘা। আমি টোটেলি আমাৰ হেৰি হয় 51 বিঘা। নাৰেংগুৰি হেৰি কি বুলি কয় লাবদাংগুৰি পথাৰত আছে আমাৰ মাটি। দখল কৰিছে জি বিদায় আৰু তেওঁলোকৰ সংগী বংগীবিলাক। জি বিদায় আগতে এনডিবিৰ দুধৰ্ষ এনডিবি আছিল। তেওঁ মানে 10 বছৰৰ আমাক ঠিকা খুজিছিল। ঠিকা খুজি আমি দিয়া নাই, আমি মান্তি হোৱা নাই। আমি ঠিকা নিদিওঁ বুলি কৈছোঁ। আমাৰ মাটিটো যদি জুখি মাখি যদি ক্লিয়াৰ হয় তেতিয়াহ'লে আমি দিম। আমাৰ মাটিনে এই বলপূৰ্বকভাৱে মানে দখল কৰি এতিয়া কলগছ ৰুই আছে। মোটামুটি 2 মাহৰ আগতে বিচাৰিছিলে। 2 মাহ আগত বিচাৰিছিল। বিচাৰোঁতে আমি নিদিওঁ বুলি কৈছোঁ। গোটেই ভাইকেইটাই আমি আলোচনা নকৰিলে আমি নিদিওঁ। যিহেতু নিমৰ ছাইডৰো 2জন মাটি আছে, তেওঁলোকে নিদিওঁ বুলি কৈছিল। আমি যিহেতু আমি 5জন, তেওঁলোকে 2জন, 7জন আমি মাটি নিদিওঁ বুলি কৈছিলোঁ। আলোচনাৰ পন্থীত তাৰপিছত তেওঁলোকে মানে জোৰ জবৰদস্তি কৰি 3জন মানুহৰ মাটি আছে তেওঁলোকৰ। এই ৰামচন্দ্ৰ, অমৰেন্দ্ৰ, যোগেন্দ্ৰ ৰাম বড়ো, এই 3জনৰ মানুহৰ লগত 10 বছৰ চুক্তি কৰি তেওঁলোকে জোৰ জবৰদস্তি কৰি মাটিটো দখল কৰি লৈছে। এতিয়া 2 মাহ হ'ল কলগছ ৰোৱা। আমাৰ টোটেলি এখন 52 বিঘা মাটি হয় 7জনত। সেই 52 মাটি বিঘাটো আমাক এতিয়া বোলে ন্যায় লাগে। আমাক বাধা দিছিলোঁ আমি, মানা নাই। আমাক মাৰং কাটং ক'ৰ মানুহ শুন, ইয়াত মাটি নাই বুলি। এইজন মানুহে আমাৰ মাটি নাই, জ্যোতিষ মুছাৰী মাটি নাই বুলি কৈছিল। তেওঁ বড়ো খাৰিজা বিজনী সাহিত্য সভাৰ প্ৰাইমাৰী বড়ো সাহিত্য সভাৰ প্ৰেছিডেণ্ট। আমি ভাবিছিলোঁ তেওঁ শিক্ষিত মানুহ, আমাক ভাল মানে মানুহগৰাকী, আমি 2 পক্ষ মানুহৰ লগত মিলাই দিব বুলি ভাবিছিলোঁ। তেওঁৱে মোক কয় কি জ্যোতিষ মুছাৰী মাটি নাই বুলি ক'লে। সি বিজয় দাস মণ্ডলৰ লগত জড়িত কৰি মাটিৰ কাম কৰি থাকে। এইজনে আমাক মানে একদম মানে কাজিয়া সৃষ্টি, তেওঁ মূল মানদণ্ড। তাৰপিছত আবেদন কৰিলোঁ মণ্ডল অফিচত, SDC ছাৰৰ তাতে। SDC ছাৰৰ তাতে দখল হেৰি কৰিলোঁ, মাটি জোখা আহিল। মাটি জোখাৰ পিছত বহুত কাজিয়া সৃষ্টি, মাৰা মাৰি, হেঁচা ঠেলা। তাৰপিছত এনেকৈ SDCয়ে বুজং বুলি পিছত হ'ব বুলি কৈ গুচি গ'ল। দ্বিতীয়বাৰ হিয়াৰিং হ'ল। হিয়াৰিং হওঁতে আমাৰ মাটিৰ তথ্য পাতি গোটেই দেখাই দিছোঁ। এইকেইটা গোটেই তথ্য পাতি আমি দেখাই দিলোঁ। তেওঁলোকৰ 3জনৰ মাত্ৰ খাজনা ৰচিদ দেখাই দি হিয়াৰিংটো সমাপ্ত কৰিল। আৰু তেওঁ কি জুখিছিল, এই দুজন মানুহ চৰকাৰী মানুহ নহয়। এই 2জন মানুহ চৰকাৰী মানুহ নহয়। মণ্ডল SDCয়ে লগত লৈ এইটো মাটিৰ কাম কৰি জুখি থাকে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।